কৃষ্ণ জয়গুৰু শংকৰ হে বাপ আই মাতৃহক আজি শ্ৰীকৃষ্ণৰ এটি কথা লৈ আহোঁ। শ্ৰীকৃষ্ণৰ এটি কাহিনী মাধৱ পুৰুষে প্ৰভাতীৰ সময়ৰ এটি সুন্দৰ কাহিনী আমাক গীতৰ দ্বাৰা ভটিমাৰ দ্বাৰা কৈ গৈছে, সেইটি লৈ আহিছোঁ। এদিন কৃষ্ণই অলপ দেৰিলৈকে শুই আছে, বিচনাত বাগৰি আছে, টোপনিত লালকাল। তেনে সময়তে গোৱালাৰ সকলে আহি কৃষ্ণক মাতিছে। নন্দৰ ঘৰৰ সন্মুখত থিয় হৈছে, সকলোৱে মাত লগাইছে কৃষ্ণ কৃষ্ণ বুলি। তেতিয়া যশোদাই দৌৰি গৈ কৃষ্ণক জগাইছে আৰু জগাই গাব ধৰিছে। কৃষ্ণক জগাইছে আৰু মুখত চুম্বন কৰিছে। হেৰ' কৃষ্ণ উঠা উঠা, তোমাৰ লগৰ গোৱালাসকল আহিছে, ধেনু চাৰিবৰ কাৰণে তোমাক মাতিছে আৰু আটাইয়ে তোমাক সুন্দৰকৈ মাতিছে। আহা, উঠা আৰু ৰুটি লোৱা, মাখন লোৱা, পুৰি লোৱা, লগতে তোমাৰ বাঁহী লোৱা আৰু সেই বাঁহী লৈ তুমি যমুনা নদীৰ পাৰত, বৃন্দাবনত গৈ যমুনা নদীৰ পাৰত বজাবা। দাম সুদাম সকলোকে লগ পাবা, সকলোৰে লগত তুমি আনন্দৰে কেৰি খেলিবা। সকলো বৎসসকলৰ লগত তুমি আনন্দ কৰিবা। তোমাৰ বাঁহীৰ সুৰত এই ধেনুসকল, যি বৎসসকল, সকলোৱে তোমাৰ বাঁহী সুৰত মগন হ'ব আৰু আনন্দৰে তোমালোকে তাতে চৰাবা বুলি কৈছে। আৰু ভটিমাৰ দ্বাৰা মাধৱ পুৰুষে আমাৰ এই কথাখিনিক ইমান সুন্দৰকৈ লিখিছে। প্ৰাতঃ সময়ে যশোৱা জননী, মুখ চুম্বিত শ্যাম জগবানকো, উঠ মোৰে লাল মদন গোপাল, আৱে তেৰি গোৱাল বোলাও অনকো। হে শ্যাম, যশোৱাই কৈছে মুখত চুম্বন দি, হে শ্যাম উঠা মোৰ লাল, হে গোপাল, গোৱালসকল আহি তোমাক সাদৰি মাতিছে। অৱৰুতীয়া লেহু মাখন চঞ্চন পৰি, মুৰুলী লেহু শ্যাম বজাবনকো, বৃন্দাবনে যাহি আনন্দ কৰহু, যমুনা ততে ধেনু চাৰাও। হে শ্যাম, এতিয়া ৰুটি লোৱা, মাখন লোৱা, পুৰি লোৱা আৰু তোমাৰ সুন্দৰ মধুৰ বাঁহী লোৱা আৰু যমুনা নদীৰ পাৰত বৃন্দাবনত গৈ সুন্দৰকৈ বাঁহী বজোৱা। চুৰি ভৱন চলো নন্দ নন্দন, চুৰি ভৱন ঘৰ এৰা আৰু হে নন্দন ঘৰ এৰি দিয়া। গোধন চাৰণ কাৰণৰে, গোধন চৰাবৰ বাবে গৃহ এৰি দিয়া। দাম সুদাম সখী হ'ব মিলত, তাত দাম সুদাম আদি সখীসকল আমি লগ পাম। আনন্দে গোবিন্দ কেৰি খেলা অতৰে, আৰু সকলোৰে লগত গোবিন্দ তুমি কৰি খেলিবা আৰু খেলাইছে। শত শত বৎস বিমল নবীন, সবিন লাও অতৰে, হিংগা উপাংগা বেনু হব বাজত, হেৰি গোৱাল ভোলা অতৰে। আৰু সেই তাত যমুনা নদীৰ পাৰত কৃষ্ণই গৈ গোৱালসকলৰ লগত, শত শত বৎসসকলৰ লগত আনন্দ কৰিছে, হিঙা বজাইছে, বেনু বজাইছে আৰু সকলোৰে মন তেওঁ গোৱালে মোহিত কৰিছে, কৃষ্ণই মোহিত কৰিছে। গিৰিপতি ধ্যান তেজী অৱধান, মুৰুলীৰ সমান বিমোহিতৰে, তুহি জগন্নাথকী দাসকী মাধৱ, মুখ ভৰি ৰাম কহবতৰে। আৰু মাধৱদেৱে কৈছে, যি এই সংসাৰৰ ধ্যানৰো ধ্যান কৰোতা, যি জগতৰ নাথ, সেই নাথৰ চৰণত দাস মাধৱে ৰাম ৰাম বুলি কৈ সেৱা ধৰিছে।
ভাবকচোন বাপ আই মাতৃ হওক, ইমান সুন্দৰকৈ পুৱাই এই ৰজনীৰ প্ৰভাতী বেলা ইমান সুন্দৰ জোখোৱা আইৰ দ্বাৰা আমাক এই কথাখিনি বুজাইছে। প্ৰকৃততে আমাৰ জীৱনৰ প্ৰাত সময় কেতিয়া হয়? কৃষ্ণ শুই আছে, জোখোৱা হৈ আমি জগাব লাগিব। ক'ত শুই আছে কৃষ্ণ? আমাৰ হৃদয়ৰ ভিতৰত। প্ৰকৃত পুৱা যিদিনা আমি কৃষ্ণৰ হৃদয়ত শুই থকা কৃষ্ণক জগাবৰ কাৰণে আমি আহিম, মাত লগাম, হৃদয়ৰ কৃষ্ণক জগাম, তেতিয়া আমি জোখোৱা হ'ম, একোৱে বুজাম। যিদিনাই হৃদয়ৰ কৃষ্ণ শুই আছে জগাব লাগিব। আৰু সকলো ৰৈ আছে। কি ৰৈ আছে? শত শত বৎস গোৱালসকল ৰৈ আছে, যিবোৰ আমাৰ শৰীৰৰ অংগ পতংগই কৃষ্ণৰ নাম ল'বৰ বাবে, শুনিবৰ বাবে ব্যাকুল হৈ আছে। সেইসকলক প্ৰতিটো অংগক একোজন গোৱাল বুলি কৈছে। এই অংগ, সম্পূৰ্ণ অংগ পতংগবিলাক কৃষ্ণৰ চালনাতহে চলি আছে, কৃষ্ণহে চলাইছে। এই অংগবিলাকক একোটা গোৱালৰ লগত তুলনা কৰিছে। যেনেকৈ আমি প্ৰত্যেকেই একোজন গোৱাল, আমাক পৰমাত্মা পৰমেশ্বৰ কৃষ্ণই চলাই আছে। তেওঁৱে চলাইছে, তেওঁৱে নিছে, তেওঁৱে আনিছে। আৰু আমি প্ৰত্যেকে এই সংসাৰত একোজন গোৱাল। আৰু বাহ্যিক সংসাৰত কৃষ্ণই গোপসকলক সকলোকে মাতিছে আৰু এইসকলক তেওঁ লগত আনন্দ কৰি আছে আৰু এই গোধেনু চৰাই আছে। গতিকে আমিনো কোন? আমাৰ একো নাই। আমাৰ হৃদি আত্মাত কৃষ্ণ বিৰাজ হৈ আছে, সেইজনক আমি জগাব লাগিব। এই অংগ পতংগবিলাকে আমাৰ কৃষ্ণ কৃষ্ণ নাম শ্ৰৱণ কৰিবৰ কাৰণে বিচাৰি আছে। জিভাখনে কৃষ্ণৰ নামৰ সোৱাদ ল'বৰ বিচাৰি আছে, কিন্তু আমি জনা নাই যে এই জিভাখনক কি সোৱাদ দিব লাগে। আমি দি আছোঁ কি? বিভিন্ন মায়াৰ সংসাৰৰ তৃপ্তি দি আছোঁ। মন বিশৃংখল হৈ আছে, যেনি তেনি গৈ আছে। মনটো যেতিয়ালৈকে স্থিৰ নহয় জানিব, যেতিয়ালৈকে আমাৰ মনলৈ যেতিয়ালৈকে কৃষ্ণৰ ভাৱ নাহে, তেতিয়ালৈকে আমাৰ মন সদায় অস্থিৰ। মন সেইদিনাই স্থিৰ হ'ব যিদিনাই কৃষ্ণ নামত ৰতি হৈ যাব। গতিকে মনো পাগল হৈ থাকে, কৃষ্ণ নামৰ বাবে ব্যাকুল হৈ থাকে। সেইকাৰণে আমাৰ মনবিলাক অস্থিৰ হৈ থাকে। প্ৰত্যেকজন লোকৰে মন অস্থিৰ। কি কাৰণে? কাৰণ প্ৰত্যেকজন লোকৰ মনে কৃষ্ণৰ নাম শ্ৰৱণ কৰিবৰ কাৰণে বিচাৰি থাকে, কিন্তু আমি মায়াৰ কবলৰ কাৰণে কৃষ্ণৰ নাম শ্ৰৱণ কৰিব নিদিওঁ। এই মনক কৰ্ণই কৃষ্ণৰ নাম শ্ৰৱণ কৰিবৰ কাৰণে ব্যাকুল হৈ আছে, চক্ষুই কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে ব্যাকুল হৈ আছে, কিন্তু আমি মায়াৰ কবলত এই অংগসমূহক আমি কৃষ্ণৰ নামলৈ নিয়া নাই। গতিকে আমি একোজন নন্দ হৈ, আনন্দ হৈ হৃদয়ৰ কৃষ্ণক জগাব লাগিব। তেতিয়া আমাৰ এই কাণৰূপী গোধনসকল আনন্দ হ'ব, নাচিব। ইয়াতে আছে এই কৃষ্ণ নামত কোন আছে? দাম আৰু সুদাম, এইসকল আছে। আনন্দৰে এইসকলে নাচি উঠিব। সেইদিনাই আমাৰ জীৱনলৈ প্ৰথম পুৱা জাগিত হয়। যিদিনাই আমি কৃষ্ণৰ নামত যদি ৰতি হ'বৰ কাৰণে আগবাঢ়োঁ, সেইদিনাই আমাৰ প্ৰথম পুৱাৰ আৰম্ভ হয়। আৰু সেইকাৰণে মাধৱ পুৰুষে কৈছে যে এয়া যে ৰাতিপুৱাই আমি কৃষ্ণক জগাব লাগে বা ৰাতিপুৱাই গাব লাগে, সেয়া নহয়। এই ভতিমা ভাগি আমাৰ হৃদয়ত যেতিয়া কৃষ্ণক জগাবলগীয়া হয়, তেতিয়াই জগাবলৈ হ'লেই আমি এই ভাগ গাব লাগিব যে নিজৰ জীৱনৰ পুৱা বুলি। আৰু অতদিনে আমি জীৱনৰ পোৱাত নাই, আমি আছোঁ মায়াৰ অন্ধকূপৰ ওপৰত সচেতন হৈ শুই আছোঁ। মায়াসৰ জামাচি আচয় ঘুমতি যাই, আমি মায়াসৰ কবলত ঘুমতি গৈ আছোঁ। সেইকাৰণে কৈছে প্ৰাত সময় এতিয়া হৈছে জখুৱা জননী। জখুৱা জননীয়ে যশ কৰিব লাগিব, কৃষ্ণৰ নামত যশ কৰিব লাগিব। আমি কৃষ্ণৰ নামত আনন্দ হ'ব লাগিব। আমি কৃষ্ণৰ নামত চুম্বন কৰিব লাগিব। সদায় কৃষ্ণৰ চৰণতলে চুম্বন কৰিব লাগিব, কৃষ্ণৰ নামক চুম্বন কৰিব লাগিব।